বাল্য বিবাদ জড়িত আছিলে হয় হা আপুনি বাল্য বিবাদ জড়িত আছিলে হয় হা আপুনি বাল্য বিবাদ জড়িত আছিলে হয় হা ঢিং ৰাজচক্ৰৰ অন্তৰ্গত ধূপগুৰি গাঁৱৰ গাঁও প্ৰধান আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ বাল্য বিবাহ কৰোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয় গাঁও প্ৰধান আনোৱাৰ হুছেইন কিছুদিন পূৰ্বে ধনৰ বিনিময়ত গাঁও প্ৰধান আনোৱাৰ হুছেইনে বাল্য বিবাহ কৰোৱাইছিল এগৰাকী নাবালিকাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত গাঁও প্ৰধানজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ঢিং আৰক্ষীয়ে এগৰাকী বিতৰ্কিত গাঁও প্ৰধানে আনোৱাৰ হুছেইন বাল্য বিবাহত জড়িত থকাৰ অভিযোগত আগতেও এবাৰ আটক হৈছিল অকল এয়াই নহয় এইজন গাঁও প্ৰধান আনোৱাৰ হুছেইনৰ বিৰুদ্ধে আছে আৰু বহুকেইটা বিস্ফোৰক অভিযোগ মাটিবাৰী সংক্ৰান্তীয় বিভিন্ন বেমেজালিতো বাৰম্বাৰ নাম সাঙুৰ খাই আহিছে এইজন বিতৰ্কিত গাঁও প্ৰধানৰ নিউজ এক্স ৰিপৰ্ট ND365 বাল্য বিবাদ জড়িত আছিলে হয় হা আপুনি বাল্য বিবাদ জড়িত আছিলে হয় হা আপোনাক কি আৰেষ্ট কৰিছে হৰজন্ত মই নাজানো কি হৰজন্ত আপুনি কি বাল্য বিবাহ বোলে মই জড়িত থাকি আপুনি এটা অভিযোগ কৰিছে আপুনি বাল্য বিবাদ জড়িত আছিলে হয় হা আপুনি বাল্য বিবাহ জড়িত মই নাজানো আপুনি বাল্য বিবাহ আপুনি স্বীকাৰ কৰিছে বাল্য বিবাহ জড়িত আছে নাই মই বৰপেটাত এজন ছোৱালীক আপুনি বাল্য বিবাহ কৰাইছে নাই মই এই সংগত একো নাজানো কেতিয়া গৈছে কি শুনিছো মই একো নাজানো